নমস্কাৰ, মই বিক্ৰম চেত্ৰী। আজি অমিতা খেতিৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনালোঁ। বন্ধুসকল, অমিতা খেতিৰ পাতবোৰ এনেদৰে হোৱাৰ বাবে পাতবোৰ কাটিবলগীয়া হৈছে। আপোনালোকে দেখি আছে যে মই পাতবোৰ কেনেদৰে কাটি আছোঁ। এনেদৰে পাতবোৰ কাটিলে অলপ ৰ'দ পৰে আৰু অমিতাবোৰো অলপ ডাঙৰ হয়, সেইবাবে এনেদৰে কাটিবলগীয়া হৈছে। বিশেষ একো কাৰণ নাই, যাতে অমিতাবোৰ অলপ ডাঙৰ হয় আৰু ৰ'দ যাতে পায় তাৰ বাবে কাটিবলগীয়া হৈছে। আপোনালোকে চাই আছে মই কেনেধৰণে অমিতাৰ পাতবোৰ আপোনালোকে কাটি আছোঁ। সেনেদৰে আপোনালোকেও কাটিলে সঠিকভাৱে ফল পাব আৰু ফলবোৰ ডাঙৰ হয়। চাওক মই কেনেদৰে কাটি আছোঁ। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আপোনালোকে যদি কিবা জানিব বিচাৰে মোক কমেণ্ট যোগে জনাব, আৰু মই যিমান পাৰোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰি যাম। এয়া মোৰ শেষৰ ভিউজ কেনে পালে প্লিজ আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।